স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্সৰ এক্সামৰ যি ৰিজাল্ট হয় ৰিজাল্ট কেনেকুৱা ধৰণে চেক কৰিব যি পিডিএফ ফাইল হয় পিডিএফ ফাইলটো আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব 25 তাৰিখে যেহেতু ৰিজাল্টৰ ডেট আছিল তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব assampro.com সাৰ্চ কৰিব এনেকুৱা ধৰণে আপোনালোকে সাৰ্চ কৰিব আৰু এনেকুৱা ধৰণৰ পদ্ধতি আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব assampro.com এটো ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটটোলৈ যাব পাৰিব অলপ যদি স্ক্ৰল ডাউন কৰে ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এডমিশন যি ৰিজাল্ট পিডিএফ হয় ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে আপোনালোকৰ যি গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্টৰ পিডিএফ হয় সেই পিডিএফটো আপোনালোকে পিডিএফ ফাইলটো ডাউনলোড কৰিব পাৰিব আৰু লগতে নিজৰ নামটো সেই যি লিষ্ট হয় লিষ্টত চাব পাৰিব এনেকুৱা ধৰণে যদি আপোনালোকে স্ক্ৰল কৰি সম্পূৰ্ণ বিএড এন্ট্ৰেন্স এক্সামৰ যি ডিটেইল হয় ডিটেইলবোৰ পঢ়িব পাৰিব একেবাৰে তললৈ গ'লে আপোনালোকে ইম্পৰ্টেন্ট লিংকছ গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স CET ৰিজাল্ট অৰ্থাৎ আপোনালোকে ইয়াতে যেটো CET ৰিজাল্ট দেখিবলৈ পাইছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে পিডিএফ ফাইলটো ডাউনলোড কৰিব পাৰিব